আপোনালোকক অন্য এটি ভিডিঅ' লৈ আপোনালোকে এই গছজোপা দেখিছেনে? চাওকচোন, এই গছজোপাৰ আপোনালোকে দেখিছে সচৰাচৰ আমাৰ চাৰিওফালে পথাৰৰ ৰাস্তাৰ কিনাৰে দেখা যায়। কথাটো হ'ল কি, কেঁচুমৰীয়া ৰোগীসকলৰ বাবে ৰামবাণ এই গছজোপাৰ পাতখিনি মন কৰক আপোনালোকে। এইজোপা আমি কি কওঁ, ফুটুকলা গছ। ফুটুকলা গছজোপাৰ আপোনালোকে ফুলি আছে, ফুলবিলাকতো দেখিছে আপোনালোকে, গুটিও লাগে আপোনালোকে সচৰাচৰ পাব। কিন্তু কথাটো হ'ল কি, মই এইকাৰণে আপোনালোকক দিব বিচাৰিছোঁ, কেঁচুমীয়া ৰোগীসকল যিসকলে কেঁচুমীয়া ৰোগত ভুগি আছে তেখেতসকলে ইয়াৰ 9টা পাত ছিঙি লগতে কেইটামান জালুক পিপলি মানে বন জালুক দি আপোনালোকে মিক্সাৰ মেচিনত গুড়ি কৰি বা অন্য মুঠতে গুড়ি কৰি আপোনালোকে পিচি সেই পানী অকণমান দি পানীখিনি আপোনালোকে অকল ৰসটো বুলি নহয়, পাতৰ গুড়ি যিখিনি থাকিব এই গছজোপাৰ সেইখিনি একেলগে কৰি আপোনালোকে খাই দিব। তাৰপিছত একেবাৰে উপশম পাব পাইলছৰ কেঁচুমৰীয়া। আপোনালোকে গছজোপা মন কৰক, আপোনালোকে খাব 9টা পাত একেলগে পিচি জালুক দি আপোনালোকে তাৰ ৰসখিনি খাব, উপশম পাব। আপোনালোকে কৰি চাব, ইয়াৰ ৰিজাল্ট লগে লগে পাব। কেঁচুমীয়াৰ ৰোগীসকলৰ বাবে ৰামবাণ এই গছ ফুটুকলা।